প্ৰথমে মই NBTV সকলো পৰিয়াললৈ মোৰ শ্ৰদ্ধা থাকিল আৰু আপোনালোকৰ যি চেনেলে আজি মোক আমন্ত্ৰণ কৰিলে তাৰ বাবে ধন্যবাদ। কিন্তু আমি হাবিত থকা মানুহ, নেচাৰেলত থকা, সদায় ভাবোঁ প্ৰকৃতিয়ে ভগৱান, প্ৰকৃতি অবিহনে ভগৱান নাই, তেনে এটা মাজত থাকোঁ। কথা দেশৰ পৰা সূৰ্যৰ পৰা দেশলৈ গ'লোঁ আমি অসুখৰ কথা চিন্তা কৰিব পৰা নাই। আৰু মোৰ জীৱনৰ লক্ষ্য আছিল, মই আচলতে সৰু অৱস্থাৰ পৰা তৃতীয়মান শ্ৰেণীৰ পৰা মই বিজ্ঞানীৰ লগত থকা। এজন বিজ্ঞানী এতিয়াও 93 বছৰ বয়স হ'ল। তেখেতে গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব, সেইটো শিক্ষা তেখেত দিছিল ডক্টৰ যদু বেজবৰুৱা। গছ গছনিৰ ওপৰত, চৰাই চিৰিকটিৰ ওপৰত, জীৱ জন্তুৰ বিষয়ত যিটো সৰু অৱস্থাতে মগজুত ভৰাই দিছিল, সেই বস্তুটোৰ কাৰণে মই আজি বিশ্ব দৰবাৰলৈ গৈছোঁ। আৰু বিশেষকৈ অকল অসমৰ সংবাদ মাধ্যম বুলি অসমৰ সংবাদ মাধ্যমক প্ৰথমে ধন্যবাদ জনাব লাগিব। তেওঁলোকৰ আৰু কৰিব লগা বহু কাম আছে। মোৰ দৰে আৰু পৃথিৱীত কিমান মানুহে পৃথিৱীৰ কথা চিন্তা কৰি পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে 800 কোটি মানুহৰ কাৰণে কৰি আছে। সেই তেওঁলোকক উলিয়াই নি এনেকৈ বিশ্ব দৰবাৰলৈ চিনাকি কৰি দিলে ভাল হ'ব বুলি মই ভাবোঁ। বহু হিষ্ট্ৰিকেল এৰিয়া, মই যিখন হাবি বনাইছোঁ বহু হিষ্ট্ৰিকেল। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, মোৰ তাতে জন্ম। মই সৰুতে দেখিছোঁ কলিকতা হৈ বস্তু অনা নিয়া, ককিলামুখ বৰগোপতে উঠা নমা কৰে। আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট জেপিয়াৰটো আছিল, তাতে বস্তুবোৰ নিয়ে আপাৰ আছামটো ডিষ্ট্ৰিবিউশ্যন কৰিছিল। দুৰ্ভাগ্যবশতঃ 70 চনৰ ভিতৰত 10 কিলোমিটাৰ সেই আমাৰ গাঁও, সেই মগৰসুটি, সেই ৰেল ষ্টেচন, এই জাহাজঘাট ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। তেতিয়া মানুহবোৰ চেডেলি বেডলি হ'ল। মই আহিলোঁ যোৰহাট জজ কোৰ্টৰ প্ৰেছিডেণ্ট আছিল, তেখেতৰ নাম ডক্টৰ যদু বেজবৰুৱা। তেখেত সৰু অৱস্থাৰ পৰাই আমাক শিকাইছিল গছ পুলি ৰুলে নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণৰ গছৰ নাম, সেইবোৰ সৰু অৱস্থাৰ পৰা অভ্যাসত দিছে। আৰু নহয়, মোৰ হাতত উল্টাটো হৈছিল, একে আহিনে ধান 3 শাওনে পাণ, কিন্তু মোৰতো একে শাওনতে পাণটো হৈ যায়, ছিঙি খাব। চাহটো হাতটো চাওঁ, হাতটো চাই কৈছিল, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শৱান হ'বি। সেইবোৰ তেখেত আগতে উৎসাহ উদ্দীপনা দিছিল। আৰু চাবি, এইবোৰ কৰোঁতে কুকুৰে বকি থাকে, হাতীয়ে ঘূৰি নাচায়। বিশ্ব সন্মিলনবিলাকত গ'লে মই এইবোৰ সুধি পেলাই তেওঁক যাওঁ, মই কি ক'ম। তেওঁ আজি 25 বছৰৰ আগত পৰিৱেশ বিজ্ঞান কিতাপত লিখা আছে, পৃথিৱীখনৰ ভাৰসাম্য ক'লৈ গৈছে, কি হ'ব। সেই তেওঁ লিখা কিতাপখনৰ জৰিয়তে এতিয়া পৃথিৱীৰ ভাৰসাম্যটো হেৰাই গৈছে আৰু হৈ আছে। আৰু তাৰ বাবে COVID-19 বিশ্ববাসীক সোঁৱাই দিছে যে বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। গোটেই পৃথিৱীখন সূৰ্য উঠা দেশৰ পৰা সূৰ্যৰ পৰা দেশলৈ গৈ মই যিটো অনুভৱ কৰিলোঁ, কোনো এখন দেশত, বিশ্বৰ কোনো এখন দেশত পৃথিৱীক ভাল পাবলৈ শিক্ষানীতিত নাই। সেইবাবে জলবায়ু পৰিৱৰ্তন হৈছে, পৃথিৱীৰ ভাৰসাম্য শেষ হৈ গৈছে আৰু COVID-19 আহি গৈছে। সেইটোৱে বিশ্ববাসীক সোঁৱাইহে দিছে। এতিয়া সেয়েহে সমগ্ৰ বিশ্বই যদি আমি বছৰেকত 7 দিন লকডাউন দি ভাৰসাম্যক ঘূৰি আহিব, সেই ইউনেস্কোৰ বেন এম্বেছাডৰ ইউনেস্কো তেখেতক মেক্সিকোত মই সেইবোৰ কথা কৈছোঁ। আৰু স্কটলেণ্ড, ইজিপ্তত থওঁতে মই চিঠি দিছোঁ, কিয় কৰিব লাগে, কিয় পৃথিৱী। কাৰণ মোৰ হাবিৰ পৰা যিটো প্ৰেক্টিকেল হ'ল, তাৰ লকডাউনৰ সময়ত 2020 চনত মোক কুইন এলিজাবেথৰ এৱাৰ্ডটো দিলে। মোক গবামাইদৈ চুমা খালে। তেতিয়াতো এপ্ৰিল মাহত এনেই ঠাণ্ডাৰ পৰা গৰমলৈ আহে, তেতিয়া পানী লগা জ্বৰ হ'ল। জ্বৰ হ'লতে আৰু ঘৰত সোমাবলৈ তই ক'ভিডটো লৈ আহিছোঁ ঘৰত। এতিয়া মই কি কৰিম, টোপোলা বান্ধি হাবিলৈ গুচি গ'লোঁ। হাবিলৈ গৈ যিটো অনুভৱ কৰিলোঁ, তাত থকা গছ গছনিবোৰ আগতকৈ লকডাউনৰ সময়ত সেউজীয়া হ'ল। তাত থকা জীৱ জন্তুবোৰ মুক্ত বিচৰণ ভূমি হ'ল, জলাশয়বোৰ পানী পৰিষ্কাৰ হ'ল, চৰাই চিৰিকটিও মুক্ত বিচৰণ হয়। তেতিয়া তাৰ মাজতে মই মেক্সিকোলৈ গৈছিলোঁ। সেয়েহে মোৰ হাবিটোৰ পৰা যিটো অনুভৱ কৰিলোঁ, সেইকাৰণে সমগ্ৰ বিশ্বই যদি বছৰেকত 7 দিন লকডাউন দিয়ে, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। মানৱ সম্পদ গঢ়িবলৈ হ'লে পৃথিৱীৰ ভাৰসাম্য মহিলাসকলৰ যিমান ভূমিকা আছে পুৰুষৰ ইমান নাথাকে। সেইকাৰণে মই আশা ৰাখিছোঁ গোটেই বিশ্বই সেই আইনখন প্ৰয়োগ কৰি পেলাই বছৰেকত 7 দিন লকডাউন আৰু মহিলাসকলক 60% সংৰক্ষণ দিয়াটো, সেইটো মই কামনা কৰিছোঁ। মিচিং জনগোষ্ঠীৰ মানুহ
এনে গৰু মই পুহোৱে তাৰ গাখীৰৰ ইনকমে হৈ যায় মতা পোৱালিও বিকিলে পইচা পাওঁ পৰিয়ালটো পুহিবলৈ লাগে আমাৰ এটাইতকৈ ডাঙৰ ঘৰটো পৃথিৱী আটাইতকৈ ডাঙৰ ঘৰটো বনাইছোঁ ময়ে সেইখন হাবি মানে মই চব পাওঁ তাত গাখীৰো পাওঁ খৰিও পাওঁ শাক চব্জি মাছ চাহ চব তাতে তিনিটা বস্তু কিনে জুই চলাটো কিনে নিমখখন কিনে কেৰাচিনখন মংগোলীয় গোষ্ঠীৰ মানুহৰ কি আছে যেতিয়া সেই আমাৰ ৰাইচ বিয়েৰটো বনায় সেই ৰাইচ বিয়েৰটোত কিয় 101টা থাকে সেইটোতো খালে আজিকালি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে ৰিচাৰ্চ কৰি বিজ্ঞানীসকলে সেইটো খালে হেনো কেঞ্চাৰ ৰোগ নহয় এতিয়া সেইকাৰণে মিচিঙৰ কেঞ্চাৰ ৰোগ বহুত কম সেইটো যিমানে নক জণ্ডিছ হ'লে মানে নগজি নাপংটো খালে সি ভাল হৈ যায় কিন্তু ডাক্তৰ দৰৱ খালে সেইকাৰণে মই ভাবিছোঁ যিমানবোৰ পৃথিৱীত মংগোলিয়ন কাণ্ট্ৰিৰ দেশ আছে মোক খুব ভাল পায় আৰু মংগোলীয় গোষ্ঠীৰ মানুহে সেইকাৰণে টাইৱানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে মংগোলীয় গোষ্ঠীৰ মানুহে পৃথিৱীৰ কথা চিন্তা কৰিব পাৰে আনে হেনো নোৱাৰে মই তেতিয়া কৈছিলোঁ যি পৰ্যন্ত ভাৰতীয় কলা কৃষ্টি সাংস্কৃতিক বিকাশ নহ'ব সেই পৰ্যন্ত দেশৰ উন্নতি সাধন নহয় আৰু এইবোৰ শিক্ষা দিওঁতে সদায় যি ৰাজ্যত যিটো ভাষা আছে মাতৃভাষাত ক্লাছ তেওঁলোকে শিক্ষা দিবলৈ কৈছে তেতিয়া মগজুটো বিকাশ হ'ব মগজুটো বিকাশ হয় দেশ আৰু জাতিৰ উন্নতি হ'ব তেতিয়া আমাৰ দেশৰ উন্নতি মানৱ সম্পদ গঢ়াত যিটো ভূমিকা লৈছে সেইটো তাৰ বাবে বিশ্বৰ লেখত ল'বলগীয়া সেইকাৰণে খুব গৌৰৱ অনুভৱ কৰিছোঁ সেই ক্ষেত্ৰত আৰু আশা ৰাখিছোঁ ভাৰতে কৰক আৰু কৰিবলৈ APJ আব্দুল কালাম ছাৰে মোক এৱাৰ্ড দিছে বুলি কোৱা নাই তেওঁ ভাৰতক বহুত ওপৰত থৈ গ'ল যাৰ বাবে পৃথিৱী মানুহে ভাৰতলৈ ভয় কৰে যাৰ বাবে পৃথিৱী মানুহে ভাৰতৰ আদৰ্শ লৈ এতিয়া বাধ্যতা হৈছে সেইকাৰণে ভাৰতৰ 140 কোটি মানুহক মই বেয়া পাব নাজানো সেই বিষয়ে কৈছোঁ যে এই চৰকাৰে নহয় তাৰ আগৰ চৰকাৰ তৰুণ গগৈ দিনতো দেখা পোৱা গৈছিল আৰু মই কৈছিলোঁ বন মহোৎসৱ যেতিয়া তিতাবৰ জালুকনীত পালন কৰিছিলে তেতিয়া মই একেৰাহে কৈছিলোঁ এজোপা গছো নহয় এজোপাও নহ'ল আৰু এজোপাও নহ'ল আগষ্ট মাহত পাতিছিল আৰু মই তেতিয়াৰ পৰা সেইটোৰ পৰা ধৰি এতিয়া চৰকাৰ কিয় মৌচুম টাইমত নল'লে তেতিয়া 1 কোটি পুলিটো বাচি গ'লহেঁতেন নিশ্চয় সেইকাৰণে এই মনৰ দুখ মই ভাবোঁ পাৱাৰটো থাকিল বুলিয়ে 5 বছৰত জাহা তাহা কামবোৰ বিভিন্ন দল সংগঠন সকলোৱে গোট খাই সেইবোৰ ডিচিশ্যন ল'ব লাগে হয় বিশ্ব ৰেকৰ্ড কৰক গছ পুলি ৰোৱা বিশ্ব ৰেকৰ্ড কৰক তাততো আপত্তি নাই নহয় সেইকাৰণে মই ভাবিছোঁ চৰকাৰে সকলো গণ্যমান্য ব্যক্তিসকলক মাতি যিকোনো ডিচিশ্যনটো ল'লে প্ৰকৃতিৰ লগত সম্বন্ধ ৰাখি পেলাই যিখিনি কাম কৰিব লাগে সেইটো লোৱাটো কামনা কৰোঁ মই যে আমাৰ যিখিনি ৰাজনীতিজ্ঞ আছে MP হওক MLA হওক তেওঁলোকে জনা দৰকাৰ যে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মৌচুমটো 4-5 মাহ আগতে হয় মহাৰাষ্ট্ৰটো 4 মাহ বেগ তামিলনাডু 6 মাহ বেগ কেৰেলা আৰু বাংগালুৰুটো 3 মাহ বেগ মৌচুম টাইমত যেতিয়া গছ পুলি ৰুব ভাৰতবৰ্ষখন সোনকালে সেউজীকৰণ হ'ব যি ৰাজ্যত যি দেশত নহওক মৌচুম টাইমতে গছ পুলি ৰুলে আমি এইবোৰ জানো জানি পেলাই এতিয়া তেওঁলোকৰ ডিচিশ্যন তেওঁলোকে কৈছে মোৰতো তাত ক'বলৈ নাই যে মৌচুম টাইমত কিয় নহ'ল এইটোহে ক'ব পাৰিম সেইকাৰণে মই অনুৰোধ কৰিছোঁ সেই কথাবিলাক চিন্তা চৰ্চা কৰি সেই প্লেণ্টেশ্যনবোৰ কৰিবলৈ কৈছোঁ তে মৌচুমৰ যিখিনি গছ পুলি ৰুব উত্তৰ পূৰ্বাঞ্চলত গছ পুলি ৰোৱা দিন হৈছে এপ্ৰিল মে জুন এই 3 মাহত গছ পুলি ৰুলে কি হয় পুলিটো পাম দিয়ে বানপানী হ'লেও নমৰে আৰু তাৰ পিছত ৰুলে কি হয় পাম কেতিয়া দিবলৈ আগষ্ট মাহৰ পৰা অভাৰফ্লাড হৈ যায় অভাৰফ্লাড হ'লেও পুলি ৰুলে কি হয় জেক হৈ যায় পাম দিব নোৱাৰে পুলিটো ঘাই শিপাটো গেলি মানে সি মৰি থাকে এইটোতো বেয়া পাবলৈ নাই নহয় সেইকাৰণে অমৃত বৃক্ষ আঁচনি কৰিছে গছ পুলি ৰোৱাটোক ধন্যবাদ জনাইছোঁ কিন্তু সময়টো তাৰতম্যৰ কাৰণে বেয়া হৈছে বিশ্ব ৰেকৰ্ড কৰিলেও গিনিছ বুকত নাম থাকিলেও যে অসমত গছ নাকাটিলেই হ'ল গছ নিজে হ'ব মোৰ হাবিত মই যিটো অনুভৱ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰেও গছ ৰুব জানে তাত থকা গৰুবিলাকেও জানে তাত থকা হৰিণাও জানে তাত থকা গড়েও জানে হাতীয়েও জানে চববিলাক জানে আৰু বতাহেও গছ পুলি ৰুব পাৰে মহাবাহু ব্ৰহ্মপুত্ৰও গছ পুলি খালি জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে আমি মানৱ সম্পদ গঢ়িলেও মানুহ দিব লাগে তেলৰ বিনিময়ত আৰু খাবলৈও দিব লাগে অক্সিজেনো দিব লাগে তাহাঁতে অকল শুৱে আৰু খাই হাগে তাৰ কাম নাই গতিকে
যে আপোনালোক যদি ভাৰতবৰ্ষক জীয়াই ৰাখিবলৈ হ'লে ভাৰতবৰ্ষৰ পৰিৱেশ ইণ্ডাষ্ট্ৰী গঢ়িবলৈ যিমান ভাৰতবৰ্ষৰ ৰাজ্য আছে প্ৰত্যেকটো ৰাজ্যত এখন এখন পৰিৱেশ ইণ্ডাষ্ট্ৰীৰ কাৰণে পইচা দিব